বুজাব নোৱাৰা এটা অনুভৱ আছিলে মোৰ কাৰণে। প্ৰথমবাৰ অসমত অসমীয়া চিনেমা চাইছোঁ, ককা দেউতা নাতি আৰু হাতী। এক্সাইটমেণ্টটো বেছিয়ে আছিলে, বেয়াকৈ গাখীৰ পৰিছিলে। এয়া আগজননী দিছিলে যে বৰষুণ এজাক আহিব। নমস্কাৰ ৰাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ অন্য এটা ভ্লগলৈ আৰু মোৰ চেনেলটোলৈ সকলোকে পুনৰবাৰ জনাইছোঁ স্বাগতম। আৰু আজি হৈছে 9 জুলাই। আমি সকলোৱে চাব গৈ আছোঁ ককা দেউতা নাতি আৰু হাতী। আৰু মোৰ মানে এক্সাইটমেণ্টটো বেছি হৈ আছে, কাৰণ মই মানে অসমতে জন্ম হৈছোঁ, মই মৰিগাঁৱতে জন্ম হৈছোঁ। কিন্তু মানে মই আজিলৈকে মানে সৰুৰ পৰা মানে এতিয়ালৈকে মই মানে অসমত এখনো অসমীয়া চিনেমা চাই পোৱা নাই। সেইকাৰণে চাগে মনটো মোৰ বেছিয়ে ফূৰ্তি লাগি আছে। দিনৰ দুপৰীয়া 2টা বজাতে পেহীয়ে টিকেট কাটিলে আৰু সন্ধিয়া 8টা বজাত আমাৰ শ্ব' টাইমটো আছে। সেইবাবে ঘৰৰ চব কাম কৰি মেলি আজৰি হৈ লৈছোঁ। আৰু আগতীয়াকৈ গৰুকেইটা বান্ধা কামেই কৰিছে আইতাই। আৰু কি আচৰিত ঘটনা চাওকচোন ৰাইজ। সেইখিনি সময়তে আহিলে নহয় এনেকুৱা দবাপিটা বৰষুণ এজাক, মানে আগফাল পিছফাল আমাৰ গোটেই ঘৰটো মানে একে বানপানীৰ নিচিনা কৰি দিলে। ভিতৰতে সোমাব বাকী থাকিলে খালি। ভাবি আছিলোঁ মই কি পিন্ধি যাম। এইটো মানে ছোৱালীবিলাকৰ কাৰণে চবতকৈ বেয়া প্ৰব্লেম হৈ গ'ল। আৰু তেতিয়া মনলৈ আহিলে যে মলৰ পৰা অনা ফ্ৰকটোকে মই পিন্ধি যাব পাৰোঁ। আৰু পেহীয়ে তুমতুমালা ঠিক কৰি লৈ আহিছে বৰষুণত তিতি। আৰু মই ইয়াৰ পানী বটল আৰু আমলখি কেইটামান ভৰাই লৈছোঁ চুবাই থাকিবৰ কাৰণে। মলত খোৱা বস্তুবিলাক পাওঁ বাৰু, নোপোৱা নহয়, কিন্তু দাম বেছি লৈ যায়। সেইকাৰণে আমি ঘৰতে অলপ যোগাৰ কৰি লৈছোঁ। আৰু আগতীয়াকৈ পেহীয়ে মাজমহিকে পাৰ কৰাই দিছে ধৰি পেলাই। আৰু তাৰপিছত আইতাইও লাহে লাহে গৈছে। গোটেই চোতালখন বোকা আৰু বানপানী হৈ গৈছে। আইতাক মই পোহৰ দেখুৱাই গৈ আছোঁ, লাহে লাহে গৈ আছে। আৰু মোৰ ভৰিটো বোকা চিটিকানি চব লাগি গৈছে, মানে বহুত বেছি খঙো উঠিছে। উপায় নাই আৰু তেনেকৈ যাব লাগিব। বৰষুণৰ পানীতে ভৰিখন ধুই লৈছোঁ। আৰু বৰষুণ যাক আহোঁতে আগজননী দিছিলে বাৰু আমাক। মাজুমাহী আৰু মোৰ হাতে দুবাৰকৈ গাখীৰ পৰিছিলে। এখন হাতে কৰিব নোৱাৰে, ঠিকে আছে বাৰু মাজুমাহী, কিন্তু মোৰ দুইখন হাতো ঠিকে আছে। 1 ছেকেণ্ডৰ কাৰণে চকুৰ আঁতৰ হ'লে। আৰু এয়া হ'ল অঘটন। দেখি আকৌ মোৰ মনটো একেবাৰে মৰি গ'ল। প্ৰথমতে সৰু বেগটোৱে লৈছিলোঁ, আৰু তাৰপিছত পেহীয়ে ক'লে নাই ডাঙৰ বেগতে লোৱা, চব বস্তু ভালকৈ আহিব। আৰু সৰু বেগটোতে মানে টিকেটো আছিলে, মই ভাবিছিলোঁ পেহীয়ে লৈছে, সেইবাবে ইমান খুলি খালি চোৱা নাছিলোঁ। আৰু তেতিয়া ক'লে যে টিকেটকেইটা লোৱা নাই নহয়। আকৌ আইতা আৰু মই গৈ ধুমধামকৈ মানে তলা চলা খুলিছোঁ, গেট চেট খুলিছোঁ। তাৰপিছত টিকেটকেইটা সৈতে মানে বেগটোকো উঠাই লৈ আহিছোঁ। এতিয়া ৰখি থকা নাই আৰু 1 ঘণ্টা আগতে আমি ঘৰৰ পৰা ওলালোঁ। আৰু দেখিলে নহয় সিদিনা আমাৰ লগত কি যে ঘটনা ঘটিছিলে নহয়। চ' গাইজ, আমি আহি পালোঁ নিৰ্মালী ভৱন এণ্ড লজ। আৰু গীতা আশ্ৰমৰ ফালে থকা চাইডত যে নিৰ্মালী ভৱন, তাতে আহিছোঁ। আৰু ভাবিছোঁ চাগে ভৱন যদি তেতিয়াহ'লে বিয়া চিয়া কৰাই দিহে হ'ব লাগে। বিয়া চিয়া কৰাই দি আছিলে বাৰু আগতে, কিন্তু এতিয়া চিনেমা হল বনাই দিলে। আৰু সন্মুখতে জুবিনদাৰ ফটোখন দেখি মনটো ইমান ভাল লাগিলে। 1 ঘণ্টা কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। ফটো ভ্লগ ভিডিঅ' চব উঠিলোঁ আমি। আৰু এতিয়া ফাইনেলি 8টা বাজিলে। আৰু অলপ পিছতে মানে শ্ব' ষ্টাৰ্ট হ'ব। আৰু যেনেকৈ জুবিনদাৰ কথা মান ৰাখি আমি কোনেও পাৰিছি কোৱা নাছিলোঁ, তেনেকৈ মানে এইখন চিনেমাও যাতে কোনেও মানে ভিডিঅ' নকৰে, তেওঁৰ এই কথাটো জীয়াই থকালৈকে আমি সকলোৱে মান ৰাখি যাবই লাগিব। ৰাইজ, কালি চিনেমা চাই ৰাতি 11টা বজাত আহিলোঁ, বেছি ভিডিঅ' বনাই নাথাকিলোঁ। চিনেমাখনৰ কথা ক'বলৈ মই আপোনালোকক বহুত বেছি এক্সাইটেড হৈ আছোঁ। চিনেমাখন ইমান বেছি ভাল পাইছোঁ মই। ৰেটিং দিম 10/99। আৰু সকলোৱে ভালেই অভিনয় কৰিছে। ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈ বঢ়িয়া হৈছে। মাৰপিটখিনি ক'বই নালাগে। মাজতে জুবিনদাৰ গানটো দিছিলে ৰুণঝুন বুকুৰে মাতে, সেইটো ক'বই নালাগে। এনেকুৱা অনুভৱ হৈছিলে যেনে জুবিনদাৰ আমাৰ সকলোৰে সন্মুখতে আছে। অংকুৰ আৰু তুহিনৰ কেৰেক্টাৰটো যে প্ৰীতি কংকনা বা আৰু উৎপল দাৰ চিনেমাখনত মানে বিয়াখন দেখুৱাব লাগিছিলে, ভাল লাগিলে হয়। বাকী চিনেমাখন বঢ়িয়া হৈছে। বেছি ভিডিঅ' কৰি থকা নাই, নহ'লে মই কি এনজয় কৰিম। সেইকাৰণে খালি হাতী কেৰেক্টাৰটো মানে বিকুদক অলপমান দীঘলকৈ দেখুৱাব লাগিছিলে, লাষ্টতে অলপমান ভালকৈ দেখুৱাইছে। বাকী গোটেইখিনি বঢ়িয়া হৈছে। আৰু আইতা আৰু মাজমহী আগৰখন বেছি ভাল পাইছে, এখন অলপমান ভাল পাইছে, আৰু ইমান ভাল পোৱা নাই বাৰু। আজি ভ্লগটো ইমানখিনিতে সামৰিছোঁ। ভাল পালে লাইক, ছাবস্ক্ৰাইব। বাই বাই।